ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজ ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। অসম আৰক্ষীৰ ৰিজাল্ট কেতিয়া দিব আৰু অসম আৰক্ষীৰ নতুন পদৰ বাবে এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব, এই সম্পৰ্কে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষীৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে, সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সাংবাদিকসকলৰ আগত তেওঁ নিজে ঘোষণা কৰিছে যে অসম আৰক্ষীৰ যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেইখিনি পদৰ যিটো এপইণ্টমেণ্ট লেটাৰ, এপইণ্টমেণ্ট আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ আগতে দি দিব। আৰু তেওঁ লগতে কৈছে যে অসম আৰক্ষীৰ নতুন পদৰ বাবে এডভাৰটাইজমেণ্ট আপোনালোকৰ ছেপ্টেম্বৰ মাহত মুকলি হ'ব। আৰু তেওঁ লগতে কৈছে যে অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহ'ব, আপোনালোকৰ গোটেইখিনি পদৰ বাবে এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষীৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, সেইসকলৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকক খুব কম দিনৰ ভিতৰতে অসম আৰক্ষীৰ যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেইখিনি পদৰ আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট পাই যাব। আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষীৰ নতুন পদৰ এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, সেইসকলৰ বাবে বহুত বেছি ভাল খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে সাংবাদিকসকলৰ আগত কৈছে যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট ছেপ্টেম্বৰ মাহত মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আৰু অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহ'ব, আপোনালোকৰ সেইটো এটা বহুত বেছি ভাল খবৰ। কিয়নো আপোনালোকৰ যেতিয়া এডভাৰটাইজমেণ্ট আহিব, তাত আপোনালোকৰ পদৰ সংখ্যাটো বেছি আহিব। আপোনালোকৰ CM ছাৰে নিজে কৈছে যে অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষীত বহুতখিনি পদ খালী হৈ আছে। যদিহে আপোনালোকক কোনো ধৰণৰ খালী পদ নাৰাখে, তেন্তে আপোনালোকৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব, তাত আপোনালোকৰ পদৰ সংখ্যাটো বেছিকৈ আহিব। গতিকে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। অসম আৰক্ষীয়ে আপোনালোকৰ যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেইখিনি পদৰ আপোনালোকৰ ৰিজাল্টটো খুব কম দিনৰ ভিতৰত পাই যাব আৰু আপোনালোকৰ নতুন এডভাৰটাইজমেণ্টটো আপোনালোকৰ ছেপ্টেম্বৰ মাহত মুকলি হ'ব। এই ভিডিঅ' আপোনালোকৰ লাষ্টত মই সেই ভিডিঅ'ৰ যিটো ভিডিঅ' ক্লিপটো লগাই দিম, আপোনালোকে নিজে চাই ল'ব পাৰিব। এতিয়া আপোনালোকৰ বহুতে অপেক্ষা কৰি আছিল যে অসম আৰক্ষীৰ নিউ এডভাৰটাইজমেণ্ট যেতিয়া মুকলি হ'ব, তেওঁলোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰিব আৰু ভালদৰে পঢ়া শুনা কৰিব। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এডভাৰটাইজমেণ্ট অহালৈ অপেক্ষা কৰি নাথাকিব। আপোনালোকৰ CM ছাৰে নিজে কৈছে যে ছেপ্টেম্বৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকে যদি অসম আৰক্ষীৰ এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে এডভাৰটাইজমেণ্টৰ বাবে যদি অপেক্ষা কৰি থাকে, তেন্তে আপোনাৰ বহুতখিনি লছ হ'ব। আপুনি আজিৰ পৰা ভালদৰে ৰানিং লং জাম্পৰ সদায় প্ৰেক্টিচ কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। কিয়নো আপোনালোকৰ কম্পিটিশ্যন বহুত বেছি, আপোনালোকৰ কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈছে। কাৰণ এইবাৰ আকৌ বহুত ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, সেইখিনিও অপেক্ষা কৰি আছে যে আপোনালোকৰ অসম আৰক্ষী নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে কম্পিটিশ্যন সদায় বাঢ়ি গৈছে, কম্পিটিশ্যন কেতিয়াও নকমে। আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে সদায় ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। গোটেই কথাবোৰে আলোচনা কৰা হৈছে।